নমস্কাৰ। আজিও আপোনালোকৰ ওচৰলৈ এটা সৰু ভিডিঅ' লৈ আহিছোঁ। যোৱা ভিডিঅ'টোত আপোনালোকৰ যথেষ্টখিনি মৰম পাইছোঁ। আপোনালোকে লাইক কৰিছে, শ্বেয়াৰ কৰিছে, ফ'ল' কৰিছে। আপোনালোকৰ মৰমখিনি অজস্ৰ মই শ্ৰদ্ধা জনাই প্ৰণাম কৰিছোঁ। আপোনালোকে এনেকৈ ভৱিষ্যত কৰি থাকিব। মই আজি ভাবিছোঁ মানুহবিলাকৰ যে বা ল'ৰা ছোৱালীবিলাকৰ মাজে মাজে বেমাৰ হৈ থাকে। এটা বছৰতে নানান ধৰণৰ বেমাৰ হৈ থাকে, হয়তো সৰু সুৰা বিঘিনি হৈ থাকে। এইবিলাকৰ মূলতে হৈছে আমাৰ ত্ৰিপাপ। ত্ৰিপাপটোনো কি বস্তু, এই বিষয়ে আজি মই অকণমান আপোনালোকক বুজাবলৈ লৈছোঁ। জন্মচক্ৰটোৰ বিষয়টো আকৌ বহুত ক'ব লগা আছে। সিদিনা সেই ভিডিঅ'টোত অকণমান কিঞ্চিতহে জনাইছোঁ, কাৰণ মই আগতে কৈছোঁ এই জ্যোতিষ শাস্ত্ৰখন সাগৰৰ দৰে বিশাল, বহুত যথেষ্ট। মই পিছৰ ভিডিঅ'ত আকৌ জন্মচক্ৰৰ বিষয় লৈ আহিম। আজি ভাবিছোঁ ত্ৰিপাপনো কি বস্তু। আমাৰ জন্ম পোৱা সময়তে মানুহৰ এটা ৰাশি তৈয়াৰ হয়। এই ৰাশিটো 3টা নক্ষত্ৰ জড়িত হৈ থাকে। 3টা নক্ষত্ৰৰ দ্বাৰা এটা ৰাশি তৈয়াৰ গঠিত হয়। তাৰে এটা নক্ষত্ৰ মূল বুলি ধৰা হয়। সেই নক্ষত্ৰটোৰ ওপৰত ত্ৰিপাপৰ বিচাৰ। যদি সেই আমাৰ নক্ষত্ৰ নাই, 27টা নক্ষত্ৰ আছে, 28টা আছে, অভিজিত নক্ষত্ৰ নধৰে। আমাৰ 27টা নক্ষত্ৰৰ দ্বাৰাই আমাৰ এই জন্মচক্ৰৰ জন্ম কথা বৃত্তান্তবিলাক চলি থাকে। গতিকে নক্ষত্ৰ হৈছে অশ্বিনী, ভৰণী, কৃত্তিকা, ৰোহিণী, মৃগশিৰা, আদ্ৰা, পূৰ্ণবসু, পুষ্যা, অশ্লেষা, মঘা, পূৰ্ব ফাল্গুনী, উত্তৰ ফাল্গুনী, এনেকৈ 27টা নক্ষত্ৰ আছে। এই নক্ষত্ৰবিলাকৰ এজন মানুহে বা এজন ল'ৰা ছোৱালীয়ে যিকোনো জন্ম সময়খিনিত এটা নক্ষত্ৰ পাবই। সেই নক্ষত্ৰটোৰ দ্বাৰাই ত্ৰিপাপ বিচাৰ কৰা হয়। যেনে মই অলপ আগত কৈ গ'লোঁ, মানুহৰ বেমাৰ আজাৰ, নেৰানেপেৰা বেমাৰ আজাৰ হৈ থাকে, সৰু সুৰা বিঘিনি হৈ থাকে, এইবিলাক আদিমূল হৈছে ত্ৰিপাপ। ত্ৰিপাপনো কি বস্তু? এই নক্ষত্ৰটোৰ পৰা আমাৰ ত্ৰিপাপৰ তৈয়াৰ হয়। আগৰ ভিডিঅ'ত মই কৈ গৈছোঁ আমাৰ 5টা পাপ গ্ৰহ। এই 5টা পাপ গ্ৰহৰ প্ৰতি বছৰে আমাৰ গুৰু কুণ্ডলী, কেতু কুণ্ডলী আৰু বৰ্ষ দশা, এই 3টা দশা থাকে। এই দশা 3টাত 3টা গ্ৰহ প্ৰত্যেক বছৰে আমাৰ আহে। ধৰি লওক এই বছৰৰ মোৰ বৃহস্পতি, চন্দ্ৰ, ৰবি আছে। অহা বছৰ মোৰ 3টা একেলগে কেতু থাকিব পাৰে, আৰু শনি, কেতু, মংগলো থাকিব পাৰে। যেতিয়া পাপ গ্ৰহ 3টা একেলগে থাকিব, সেইটোক ত্ৰিপাপ বুলি কয়। ত্ৰিপাপ বুলি কয়। গতিকে এই ত্ৰিপাপৰ দ্বাৰাই আমাৰ নানান ধৰণৰ বেমাৰ আজাৰ, বিঘিনি আদি হ'ব পাৰে। ত্ৰিপাপ পৰিলে সাধাৰণতে আঘাত, হানি, মনস্তাপ, কষ্ট, বেমাৰ আৰু বিঘিনি হ'ব পাৰে। গতিকে এই ত্ৰিপাপ বৰ্ষত সকলে সাৱধান থকাটো অতি প্ৰয়োজনীয়। গতিকে এটা যদি পাপ গ্ৰহ থাকে আমাৰ বৰ্ষ দশাত, তেতিয়া তাক একপাপ বুলি কয়। 2টা যদি পাপ গ্ৰহ থাকে তেতিয়াহ'লে দ্বিপাপ বুলি কয়, আৰু 3টা যেতিয়া পাপ গ্ৰহ থাকে ত্ৰিপাপ বুলি কয়। একপাপত মানুহৰ ধনক্ষয় হয়, অলপ ধন টকা পইচাৰ ক্ষতি হয়। এটা পাপ গ্ৰহ থাকিলে সাধাৰণ হিচাপে গুচি যায়। যদি আমাৰ 2টা ত্ৰিপাপ গ্ৰহ একেলগে থাকে, তেতিয়াহ'লে ধনৰ ক্ষতি লগত দেহাৰ ক্ষতি। আৰু যদি 3টা একেলগে পাপ গ্ৰহ থাকে, তেতিয়াহ'লে তাক ত্ৰিপাপ বুলি কয়। এই ত্ৰিপাপ হ'লে মানুহৰ জীৱনৰ সংশয় হয়, ধনৰো ক্ষতি হয়, দেহাৰো ক্ষতি হয়, আৰু জীৱনটোৰো সংশয় থাকে। গতিকে
আপোনালোকক মই এই আজি কৃপাবৰ বিষয়ে সাধাৰণ জনাইছোঁ আৰু পূৰ্বত মই এই বিষয়টো বহুত আলোচনা কৰিম বুলি মই আশা ৰাখিছোঁ। গতিকে আপোনালোকে মোৰ এই ভিডিঅ'বিলাক চাই থাকক। মই আজিলৈ সামৰণি মাৰিছোঁ। নমস্কাৰ।